গুড ইভিনিং বন্ধুসকল। এয়া গধূলিৰ সময়ত ডিমা হাছাওৰ পানীমূৰত যি নদীৰ সৌন্দৰ্য, মোৰ বেক চাইডত ৱাটাৰফলছ, চাৰিওপিনে পাহাৰেৰে আৱৰা এই ডিমা হাছাওৰ যি সৌন্দৰ্য, প্ৰাকৃতিক সৌন্দৰ্য ইয়াত উপভোগ কৰক। এই পানীমূৰত আহক আৰু ইয়াতে যি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। বহুত ধুনীয়া দেখিবলৈ। ইয়াতে বটিং কৰিব পাৰিব। মই নাৱত ইয়াতে বহি আছোঁ। নাৱৰ মাজত দেখিছে নাওবিলাক ৰেফটিং হয় না ইয়াতে ৰাফটিং হয়। বিভিন্ন ধৰণৰ এক্টিভিটি ইয়াত হয়। এই পানীমূৰ, ডিমা হাছাওৰ যি পানীমূৰ, এই পানীমূৰত আৰু ইয়াত এখন কিটচেন আছে, ডিমা কিটচেন। এইখনত ইয়াতে ডিমা হাছাওৰ যি খানা, লোকেল খানা, ইয়াতে বহুত টেষ্টি খানা ইয়াত পোৱা যায়। আহক এই ঠাইলৈ, ডিমা হাছাওৰ এইখন পানীমূৰ ঠাইলৈ। দেখিছে মোৰ বেক চাইডে ৱাটাৰফলছ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ডিমা হাছাও। আহক ইয়াত উপভোগ কৰক প্ৰাকৃতিক সৌন্দৰ্য ডিমা হাছাও।